নমস্কাৰ, মই বলদেৱ ৰায়, আক্ৰাসুৰ একত্ৰীকৰণ সমন্বয়ৰক্ষী সমিতিৰ এজন সদস্য। আজি আমাৰ মাজত মুখ্য আহ্বায়ক আনন্দ বৰ্মন অনুপস্থিত শাৰীৰিক অসুস্থতাৰ বাবে, যাৰ কাৰণে তেওঁৰ হৈ আমি এই প্ৰেছৰ মুখামুখি হৈছোঁ। কথাটো হ'ল, আজি 1 বছৰতকৈ অধিক কাল একত্ৰীকৰণ সমন্বয়ৰক্ষী সমিতিয়ে আক্ৰাসুৰ বিভিন্ন গোটৰ লগত আলোচনা বিলোচনা কৰি যোৱা 29 জুলাই তাৰিখে আমি প্ৰতিনিধি সভাৰ জৰিয়তে এখন কেন্দ্ৰীয় কমিটি গঠন কৰা হ'ল আৰু সেয়া আছিল আমাৰ সম্পূৰ্ণ সহযোগত সেই কমিটিখন গঠন হৈছে। তাৰপিছত 5 আগষ্ট তাৰিখে আমাৰ জৰিয়তে, অৰ্থাৎ আমিয়ে তেওঁলোকৰ জনসাধাৰণৰ হৈ একত্ৰিত সমিতিটোক শপত গ্ৰহণ কৰাইছিল। সেয়েহে আমি ইয়াৰে ঘোষণা কৰোঁ যে আক্ৰাসুৰ একত্ৰিত কমিটি যিখন হৈছে, যিখনৰ নেতৃত্ব দি আছে শ্ৰী মনোজ ৰায় সভাপতি হিচাপে, শ্ৰী বলৰাম ৰায় বৰ্মন জেনেৰেল ছেক্ৰেটাৰী হিচাপে, মুখ্য উপদেষ্টা হিচাপে আছে শ্ৰী ক্ষিতিশ বৰ্মন আৰু শ্ৰী অতুল বৰ্মন। তেওঁলোকৰ নেতৃত্বত বাকী কমিটিটোৱে আক্ৰাসুৰ একত্ৰিত হৈ গ'ল আৰু এওঁলোকৰ প্ৰতি আমাৰ তথা আমাৰ জনসাধাৰণৰ সম্পূৰ্ণ আস্থা, বিশ্বাস আৰু আশীৰ্বাদ থাকিল। লগতে আমি অলপমান বিশেষ প্ৰয়োজনত বা টেকনিকেল কাৰণত আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্ট কমিটিটো এটা ৰখা হ'ল আৰু সেইটো ৰখা হৈছে বিশেষকৈ অবিভক্ত গোৱালপাৰা জিলাৰ তথা ধুবুৰী জিলাৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ হিচাপে কিছু সমস্যা, এনেকুৱা সমস্যা থাকে যিবিলাক ৰাজবংশী মানুহে ফেচ কৰিব লগা হয়। সেইখিনি হয়তো অসমৰ আন অঞ্চলত তেনেধৰণৰ সমস্যা নহয়, যাৰ কাৰণে এটা বিশেষ কাৰণতেই মাত্ৰ আমাৰ অবিভক্ত গোৱালপাৰা জিলাত কমিটিটো আমি ৰাতুল ৰায় তথা সুজিত ৰায়ৰ নেতৃত্বত সেই কমিটি, তেওঁলোকক দায়িত্ব দিয়া হ'ল এটা কমিটি ৰাখিবলৈ, আৰু সেইটো বৰ্তমান বৈধ কমিটি হিচাপে আমি স্বীকৃতি দিছোঁ। লগতে BTRৰো ঠিক অনুৰূপ এটা ব্যৱস্থা কৰা হৈছে যে যেতিয়ালৈকে এই BTRত ৰাজবংশী মানুহখিনি সম্পূৰ্ণৰূপে সুৰক্ষিত নহয়, তেতিয়ালৈকে তেওঁলোকক BTRৰ ক্ষেত্ৰীয় কমিটি এটা থাকিব আৰু সেই ক্ষেত্ৰীয় কমিটিয়ে তেওঁলোকে সকলোবিলাক সমস্যা সমাধানৰ প্ৰচেষ্টা কৰিব আৰু এই ক্ষেত্ৰত অৱশ্যে কেন্দ্ৰীয় কমিটিৰ লগত আলোচনা মৰ্মেহে অবিভক্ত গোৱালপাৰা জিলাৰ কমিটি আৰু BTRৰ ক্ষেত্ৰীয় কমিটিয়ে তেওঁলোকৰ নিজা নিজা কাৰ্যকলাপবিলাক সম্পাদন কৰে। এইখিনিয়ে আমাৰ মোটামুটি এটা চিন্তাধাৰা এতিয়ালৈকে। আৰু লগতে আৰু এটা কথাও ইয়াতে উনুকিয়াই দিছোঁ, সেইটো হৈছে যে বৰ্তমান যিটো বঙাইগাঁৱত 29 জুলাই তাৰিখে একত্ৰিত হৈ আক্ৰাসুৰ কমিটি গঠন হ'ল, সেয়াই হৈছে আমাৰ দ্বাৰা স্বীকৃত কেৱল নহয়, ৰাইজৰ দ্বাৰা স্বীকৃত এটা বৈধ কমিটি।
লগতে আমি আশা ৰাখিছোঁ ইয়াত বাদে বেলেগ কোনো দল, বেলেগ কোনো ব্যক্তি, বেলেগে কোনো যাতে আক্ৰাসুৰ নাম লৈ কোনো ধৰণৰ সংগঠন কৰাৰ প্ৰচেষ্টা নকৰে। যদি কেতিয়াবা তেনেধৰণৰ অপচেষ্টা কৰা দেখা যায়, তেতিয়াহ'লে তেওঁলোকক আমি কেতিয়াও বৈধ বুলি ঘোষণা কৰিব নোৱাৰোঁ। গতিকে এইখিনিয়ে হৈছে আজি আমাৰ তৰফৰ পৰা মোটামুটি বক্তব্য। আমাৰ তৰফৰ পৰা আমি যিখিনি পৰামৰ্শ দিব লাগে সেয়া হৈছে, প্ৰথমতে আমি কৈছোঁ যে আমাৰ জাতিটো যিহেতু বহুখিনি পিছ পৰি আছে সকলো ফালেদি, সেইকাৰণে এই জাতিটোক প্ৰতিনিধিত্ব কৰা আক্ৰাসুক বা ছাত্ৰ যুৱ সমাজক প্ৰতিনিধিত্ব কৰা আক্ৰাসুৱে প্ৰথমতে নিজৰ শক্তি, ইমান দিনে বিভাজিত হৈ থকাৰ ফলত শক্তি বহুখিনি লাঘৱ হৈছে, সেই শক্তিখিনি আগত ৰিগেইন কৰি লয়, বঢ়াই লয়। আৰু সেইটো কৰিব লাগিব তেওঁলোকে তেওঁলোকৰ অৰ্গেনাইজেশ্যনেল নেটৱৰ্কখিনি বঢ়াই লয়। তাৰ লগে লগে তেওঁলোকে চিন্তা কৰিব লাগিব আমাৰ জাতিটোৰ মূল যিটো দাবী জনজাতিকৰণ, সেই জনজাতিকৰণৰ দাবীত তেওঁলোকে খুব সোনকালে চৰকাৰৰ লগত যোগাযোগ কৰি সেইখিনি আগবঢ়াই লৈ যাওক। আৰু লগতে তেওঁলোকৰ প্ৰথম পদক্ষেপ হিচাপে আমি আশা ৰাখিছোঁ, তেওঁলোকক আমি এইখিনিয়ে ছাজেশ্যন দি আছোঁ যে তেওঁলোকে এটা গণসমাৱেশ পাতি জনসাধাৰণৰ মাজলৈ যাওক, জনসাধাৰণৰ পৰামৰ্শ লওক, জনসাধাৰণৰ ইচ্ছামতে প্ৰগ্ৰামবিলাক চলাওক। সেয়াই আছে তেওঁলোকৰ প্ৰতি আমাৰ এইখিনি অনুৰোধ বা পৰামৰ্শ। নিশ্চয় এয়া হৈছে এটা ছাত্ৰ সংগঠন, গতিকে যদিও ছাত্ৰ সংগঠন এটা জাতীয় সত্তাক প্ৰতিনিধিত্ব কৰা, তথাপি এইটো স্বীকাৰ কৰিব লাগিব জাতীয় ছাত্ৰ সংগঠন হিচাপে প্ৰথম দায়িত্ব তেওঁলোকৰ ছাত্ৰ সমাজৰ প্ৰতিয়ে থাকে। সেইকাৰণে তেওঁলোকে অন্তত আমি যিটো বিবেচনা কৰোঁ তেওঁলোকক আমি সেইখিনি পৰামৰ্শও দিব বিচাৰিছোঁ যে তেওঁলোকে শিক্ষাৰ এটা পৰিৱেশ সৃষ্টি কৰক, য'ত য'ত যি যি অঞ্চলত খবৰ পাব বা খবৰ ল'ব তেওঁলোকে জিলা পৰ্যায়, আঞ্চলিক পৰ্যায়, সেইবিলাকৰ জৰিয়তে তেওঁলোকে খবৰ ল'ব লাগিব যে শিক্ষাৰ মানদণ্ড কোন কোন শিক্ষানুষ্ঠানত কম হৈ আছে বা বিশেষ কিছুমান অসুবিধাৰ সৃষ্টি হৈ আছে। আমাৰ ৰাজবংশী মানুহখিনি, কোচ ৰাজবংশী ছাত্ৰ সমাজত ক'ত ক'ত অসুবিধা হৈ আছে, এই খবৰবিলাক তেওঁলোকে লৈ তাৰপিছত সেইবিলাক সমাধানৰ পদক্ষেপ, ইমিডিয়েট পদক্ষেপৰ ব্যৱস্থা কৰিব। এইটো এক নম্বৰ কথা। দুই নম্বৰ কথা হৈছে তেওঁলোকক কিছুমান ৰাস্তা দেখুৱাব লাগিব। অৰ্থাৎ আমাৰ ছাত্ৰ ছাত্ৰীৰ এটা ডাঙৰ সমস্যা হৈছে, বিশেষকৈ এটা সময়লৈকে তেওঁলোকে ভাবে যে আমাৰ এটা এইম আছে, তাৰমানে মেট্ৰিক পাছ কৰিব লাগে। ঠিক এই ধৰণৰ এটা অত্যন্ত সাধাৰণ এটা এইম লৈ বহি থাকে গাঁও অঞ্চলত। বিশেষকৈ আমাৰ তৰফৰ পৰা এইটো মেছেজ এটা থাকিব আক্ৰাসুৰ প্ৰতি, তেওঁলোকে এইখিনি জনাই দিয়ক, ছাত্ৰ সমাজৰ মাজত এই মেছেজ দিয়ক যে কেৱল মেট্ৰিক, BA, BSc, BCom এইটোৱে চাফিচিয়েণ্ট নহয়, আমাক বহু আগত যাব লাগিব। তাৰ বাবে তেওঁলোকে তেনেকুৱা সা সুবিধা বা স্ক'পৰ ব্যৱস্থা কৰি দিয়ক যাতে ছাত্ৰ সমাজ, কোচ ৰাজবংশী ছাত্ৰ সমাজে লক্ষ্য নিৰ্ধাৰণ কৰাত বহুখিনি উৎসাহ পায়।